Number 11, a toddler bangs a rattle repeatedly to hear the sound. This is a, ইয়াত কৈছে, ইয়াত বহুত স্পষ্টকৈ মই অনুবাদটো দি দিছোঁ, এটা কেঁচুৱাই শব্দ শুনিবৰ বাবে বাৰে বাৰে ঝুনঝুনিটো জোকাৰি থাকে। ইয়াক কোৱা হয়, মানে এটা সৰু বাচ্চাক আপোনালোকে দেখিছে ঝুনঝুনি তাক দিয়া হয় আৰু ঝুনঝুনিটো সি শব্দ শুনাৰ কাৰণে ই বাৰে বাৰে সি বজাই থাকে, ঠিক আছে। তো এইটো কিহৰ কাৰণে হয়? ইয়াত দিছে দিছ ইজ এ প্রাইমারি সার্কুলার রিয়েকশন না সেকেন্ডারি সার্কুলার রিয়েকশন না টার্সারি সার্কুলার রিয়েকশন না ফর্মেল রিজনিং। তো ইয়াৰ আপোনালোকে সদায় মনত থ'ব এইটো হ'ব সেকেন্ডারি সার্কুলার রিয়েকশন, ঠিক আছে। গৌণ বৃত্তীয় প্ৰতিক্ৰিয়া, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়, এইটো KVS-ত আহিছিলে, KVS-ত আহিছিলে, ঠিক আছে। এইটো সেকেন্ডারি সার্কুলার রিয়েকশনৰ এটা এক্সাম্পল হয়। Number 12, a child sorts fruits by type then by color. This is called, যেতিয়া এটা বাচ্চাই ফ্ৰুটছ বা যিকোনো এটা বস্তু সি সজাব পাৰে, ডাঙৰৰ পৰা সৰু বা ধৰা যিটোৰ ৱেইট বেছি আছে সেইটোৰ পৰা কম ৱেইটৰ পৰা বেছি ৱেইটলৈকে যদি সি সজাব পাৰে, সৰু ফলটো ফাৰ্ষ্টত সি থৈছে, তাৰপিছত ডাঙৰ ফলটোক থৈছে, ইয়াৰ পাছত আৰু ডাঙৰ ফলটোক থৈছে, এইদৰে যদি সজাব পাৰে এইটো কি বুলি কোৱা হয়? তো ইয়াত দিছে ক্লাছিফিকেশ্যন, সেৰিয়েশ্যন, কনজাৰ্ভেশ্যন না এনিমিজম। এই যে চাৰিটা ৱাৰ্ড, এই চাৰিটা ৱাৰ্ডৰ আপোনালোকে ভালদৰে ইয়াৰ যিটো মিনিংটো, এই মিনিংটো আপোনালোকে মোৰ যিটো প্ৰিভিয়াছ ভিডিঅ' আছে মানে চাইল্ড ডেভেলপমেণ্ট পেডাগজি জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্টৰ 4 ষ্টেজ, তাৰ পৰা শিকি ল'ব। চ' এই ক্ষেত্ৰত যেতিয়া মানে সজাব পৰা অৱস্থাত থাকে ইয়াক কি বুলি কোৱা হয়? ক্লাছিফিকেশ্যন, ঠিক আছে। ইয়াত কি হ'ব? ক্লাছিফিকেশ্যন। যেতিয়া টাইপ এণ্ড কালাৰ দি সজাব পাৰে, ইয়াত কিন্তু ডাঙৰৰ পৰা সৰু বুলি কোৱা নাই, ইয়াত টাইপ আৰু কালাৰ দি সজোৱাৰ কথা কৈছে, ঠিক আছে। ডাঙৰৰ পৰা সৰু যদি থাকে তেতিয়া এইটো কি বুলি কোৱা হয়? এনিমিজম বুলি কোৱা হয়। Number 13 আছে, a child believes a tall thin glass has more water than shorter white glass. This shows a lack of, যেতিয়া এটা বাচ্চাই দুটা গ্লাছৰ যে সমান পৰিমাণৰ জুচ আছে বা ৱাটাৰ আছে এইটো যেতিয়া ধাৰণাটো সি তাৰ ভিতৰত যেতিয়া জন্ম নহ'ব এতিয়ালৈকে সেইটো কি বুলি কোৱা হয় আপোনালোকে জানে? ইয়াত দিছে এনিমিজম হয় না কনজাৰ্ভেশ্যন হয়, এছিমিলেশ্যন হয় না একোমোডেশ্যন হয়। তো যেতিয়া সমান পৰিমাণে যেতিয়া জুচ থাকে, জুচ কিন্তু সমান আছে, জুচটো সমান আছে বা পানী সমান আছে, কিন্তু তথাপিও সি ভাবিব যে যেহেতু এইটো বহল আছে বা এইটো দীঘল আছে, ইয়াতে বেছি জুচ আছে, ইয়াত কম আছে। তো এই ধৰণৰ যেতিয়া সি আইডিয়া কৰিব নোৱাৰে তেতিয়া কনজাৰ্ভেশ্যন তাৰ ডেভেলপ হোৱা নাই, ঠিক আছে। কনজাৰ্ভেশ্যন তাৰ ডেভেলপ হোৱা নাই, সংৰক্ষণৰ ধাৰণা তাৰ ডেভেলপ হোৱা নাই। Number 14 হৈছে, এ চাইল্ড ইমেজিনছ দেয়াৰ টেডি বিয়াৰ ইজ গোয়িং অন এ জাৰ্ণি। দিছ ৰিপ্ৰেজেণ্ট, মানে বাচ্চা এটা ভাবিছে তাৰ যে টেডি বিয়াৰ আছে সেইটো এটা জাৰ্ণিত ওলাইছে, ঠিক আছে। যেনেকৈ ডৰেমন এটা কাৰ্টুন আছে, তাত যেটা টেডি বিয়াৰ আছে ডৰেমনটো, সি গোটেই পৃথিৱীটো ঘূৰি ফুৰে। চ' এইটো কিহৰ এটা মানে ৰিপ্ৰেজেণ্ট কৰি আছে এটা সৰু বাচ্চাক, যাত্ৰাত ওলাইছে। তো ইয়াত অপশ্যন আছে চিম্বলিক থট, সেৰিয়েশ্যন, অবজেক্ট পাৰফৰ্মেঞ্চ আৰু এবষ্ট্ৰাক্ট লজিক। ইয়াত বহুতে ক'ব পাৰে যে এইটোৰ এনচাৰ এনিমিজম হ'ব, কিন্তু ইয়াৰ এনচাৰ কিন্তু এনিমিজম নহয়, ইয়াৰ এনচাৰ চিম্বলিক থট হ'ব। মানে প্ৰি অপাৰেশ্যনেল ষ্টেজত বাচ্চাবোৰৰ এটা মানে